স্ক্ৰীনখন অন হৈ গৈছে। অনুশীলনী 8.4 8 1 নম্বৰটো যদি cos θ প্লাছ sin θ ইকুৱেল টু √2 cos θ দেখুওৱা যে cos θ মাইনাছ sin θ ইকুৱেল টু √2 sin θ। আহাচোন অংকটো আমি সলিউশ্যন বুলি লিখিছোঁ। সলিউশ্যন তুমি উলিওৱাচোন। cos θ প্লাছ sin θ ইকুৱেল টু √2 cos θ। ইয়াত আমি কি কৰিম চোৱা, cos θ প্লাছ sin θ মাইনাছ cos θ। cos θ দুয়োফালে মাইনাছ কৰি ল'ব লাগিব। cos θ মাইনাছ cos θ √2 cos θ মাইনাছ cos θ লিখি ল'লোঁ। তেতিয়া তোমাৰ এইটো cos θ মাইনাছ cos θ কেঞ্চেল হৈ গ'ল। ইয়াত থাকিল sin θ ইকুৱেল টু আৰু এইফালে cos θটো কমন ল'লোঁ ইয়াৰ পৰা। এইটো cos θ, ইয়াতো cos θ আছে, এইখিনিতো cos θ, এইখিনিতো cos θ। cos θ কমন ল'লে √2 মাইনাছ 1 হ'ব। তো এতিয়া আমি কি কৰিম, cos θ এই cos θৰ মান ল'ম। cos θৰ মানটো হ'ব sin θ √2 মাইনাছ 1 এদি ডিভাইড কৰিলোঁ, হৰণ কৰিলোঁ। এতিয়া এইখিনিক আমি কি কৰিম, তলৰখিনি অপৰিমেয় সংখ্যা, এই অপৰিমেয় সংখ্যাখিনিক পৰিমেয় কৰিব লাগিলে √2 মাইনাছ 1ক √2 প্লাছ 1 এদি পূৰণ কৰিব লাগিব। গতিকে ওপৰতো sin θ √2 প্লাছ 1 এদি পূৰণ কৰিব লাগিব। তেতিয়া কি হ'ব, আমাৰ ফৰ্মুলাত যাব a মাইনাছ b হ'ল ইনটু a প্লাছ b, অৰ্থাৎ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এৰ ঠাইত আছে √2 আৰু বিৰ ঠাইত আছে 1, গতিকে এই ফৰ্মুলাটোত আহি গ'ল a প্লাছ b হোল ইনটু a মাইনাছ b ইকুৱেল টু a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এর ঠাইত √2 হোল স্কুৱেৰ মাইনাছ বিৰ ঠাইত 1 স্কুৱেৰ, তাৰমানে ওপৰৰখিনি একে বহিব √2 প্লাছ 1 আৰু এইখিনি 2 মাইনাছ 1 হ'ব। ইয়াত হ'ব sin θ √2 প্লাছ 1। গতিকে ইয়াৰ পৰা আমি পালোঁ sin θ √2 প্লাছ 1, 2 এক গ'লে 1, গতিকে 1 ভাগৰ ইমান মানে এইটোৱে লিখিব লাগিব, এইটো। এতেকে এই cos θটো আমি তলৰ ফালে নমাই দিলোঁ। cos θটো যদি আমি ইয়াতে লিখোঁ cos θ, এতিয়া cos θ এতেকে cos θ এইফালে এইখিনি আৰু কি কৰিম, sin θৰ এইটো পূৰণ √2 sin θ প্লাছ sin θৰ 1ক পূৰণ প্লাছ sin θ। গতিকে cos θটো ইয়াত cos θ, এই প্লাছ sin θটো এইফালে আহিল মাইনাছ sin θ, গতিকে এইটো তাতে নিলিখোঁ, ইয়াত নিলিখোঁ, ইয়াত লিখিম। এতেকে cos θ প্লাছ sin θটো এইফালে আহিল মাইনাছ sin θ ইকুৱেল টু √2 sin θ, √2 sin θ। গতিকে cos θ মাইনাছ sin θ ইকুৱেল টু √2 sin θ। এইটো হৈ গ'ল, এইটো হৈছে প্ৰুফ।